ৰাজ্যৰ লাখ লাখ লোকৰ বাবে মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কিন্তু অসমত নতুনকৈ 5,04,000 হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড বিধানসভাৰ মজিয়াত ডাঙৰ ঘোষণা কৰা হৈছে নতুনকৈ 5,04,000 লোকে ৰেচন কাৰ্ড লাভ কৰিব বাদ পৰি থকা হিতাধিকাৰী তালিকা পৰ্যন্ত প্ৰস্তুত কৰা হৈছে যদিহে কোনো হিতাধিকাৰীৰ নাম কৰ্তন হৈছে বা ৰেচন কাৰ্ডত যদিহে কোনো হিতাধিকাৰী পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেন্তে পৰিয়ালৰ সেই সকল সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ পৰিছে সমান্তৰালকৈ যিসকল যোগ্য হিতাধিকাৰী বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা যোগ্য হিতাধিকাৰীসকল বাদ পৰি থকাৰ পাছত তেওঁলোকৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু বাদ পৰি থকা যোগ্য হিতাধিকাৰীক এতিয়া নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰা হ'ব অৰ্থাৎ নতুনকৈ 5,04,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড লৈছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ এটা ভাল খবৰ লৈছো অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড নতুনকৈ 5,04,000 লোকে ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত প্ৰতিটো সমষ্টিতে নতুনকৈ 4,000 লাভ কৰিব ৰেচন কাৰ্ড বহু পৰিয়ালত 2-3 জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰে 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড ইয়াৰ পাছতে বাদ পৰি থকা লোকৰ নাম অন্তৰ্ভুক্তিৰ চিন্তাও কৰিছে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি যোৱা বছৰ নতুন 40 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ পাছতে এই চলিত বছৰৰ আৰম্ভণিতে 19,55,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এবাৰ ইয়াৰ মাজতে বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে গতিকে নতুনকৈ 5,04,000 হিতাধিকাৰীয়ে ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব বিধানসভাৰ মজিয়াত এই ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায় ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ যিসকলৰ নাম ৰেচন কাৰ্ডত নাই ৰেচন কাৰ্ডৰ পৰা যিসকল বাদ পৰি আছে সেইসকল লোকৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে এই খবৰটো আপোনাৰ বাবে কিয়নো ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড কিয়নো ৰাজ্যত নতুনকৈ 5,04,000 লোকে ৰেচন কাৰ্ড পাবলৈ সক্ষম হ'ব প্ৰতিটো সমষ্টিতে 4,000 লোকক দিয়া হ'ব ৰেচন কাৰ্ড প্ৰতিটো সমষ্টি 126টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে 4,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব যিসকল হিতাধিকাৰী বাদ পৰি আছে যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে যিসকল হিতাধিকাৰী ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে যোগ্য হোৱাৰ পাছতো যিসকলে ৰেচন কাৰ্ড পোৱা নাই সেইসকল হিতাধিকাৰীৰ তালিকা পৰ্যন্ত প্ৰস্তুত কৰা হৈছে আৰু সেই তালিকা অনুসৰি বাদ পৰি থকা হিতাধিকাৰীৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত ইয়াৰ সমান্তৰালকৈ পৰিয়ালৰ এই 2-3 জনকৈ সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই গতিকে যি সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই বা ৰেচন কাৰ্ডৰ পৰা যিকেইজন সদস্যৰ নাম বাদ পৰি আছে সেই সদস্যৰ নাম অন্তৰ্ভুক্তিৰ বাবেও চৰকাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে সমান্তৰালকৈ বাদ পৰি থকা যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈও ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি পৰ্যন্ত বিচৰা হৈছে সমান্তৰালকৈ যিসকল অযোগ্য হিতাধিকাৰী আছে যিসকল ভুৱা হিতাধিকাৰী আছে অযোগ্য বা ভুৱা হিতাধিকাৰীৰ নামো কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ পৰা মুঠৰ ওপৰত যিসকল যোগ্য হিতাধিকাৰী যিসকলে ৰেচন কাৰ্ড পাব লাগে সেইসকল যোগ্য হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিব আপোনাৰো যদি ৰেচন কাৰ্ড নাই বা ৰেচন কাৰ্ড আপুনি পোৱা নাই তেন্তে আপুনি ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন কিয়নো নতুনকৈ 5,04,000 লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব নতুনকৈ 5,04,000 লোকক এই ৰেচন কাৰ্ড দিয়া হ'ব ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে সদনৰ মজিয়াতে ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী কৌশিক ৰায়ে গতিকে প্ৰতিটো সমষ্টিতে 126টা সমষ্টিৰ প্ৰতিটো সমষ্টিতে 4,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা পৰ্যন্ত প্ৰস্তুত কৰা হৈছে কোনো
কোনো লোক ৰেচনৰ পৰা বঞ্চিত নহ'ব ৰেচন কাৰ্ডৰ পৰা বঞ্চিত কোনো লোক নহ'ব কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে এতিয়া বহু সুবিধা লাভ কৰিছে হিতাধিকাৰীসকলে ৰেচন কাৰ্ড থকা মানে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি 5 লাখ টকা পৰ্যন্ত আয়ুষ্মান কাৰ্ডৰ চিকিৎসা লাভ কৰিব ৰেচন কাৰ্ড থকা মানে আপুনি প্ৰতি মাহে অৰুণোদয় 1250 টকা লাভ কৰিব ৰেচন কাৰ্ড থকা মানে আপুনি বিনামূলীয়া চাউল লাভ কৰিব 5 কেজি কৈ প্ৰতিজন সদস্যই লাভ কৰিব চাউল ৰেচন কাৰ্ড থকা মানে আপুনি 1 কেজি কৈ মচুৰ দাইল 1 কেজি কৈ চেনি 1 কেজি কৈ নিমখ 117 টকাতে মচুৰ দাইল চেনি নিমখ লাভ কৰিব আপোনাৰ যদি ৰেচন কাৰ্ড আছে এতিয়াৰে পৰা আপুনি ৰেচন কাৰ্ড থাকিলে ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই ৰেচন কাৰ্ডখনে আপোনাক যথেষ্ট পৰিমাণে সহায় কৰিব আৰু এই ৰেচন কাৰ্ড যিসকলৰ নাই তেওঁলোকৰ বাবে ডাঙৰ খবৰ কিয়নো ৰেচন কাৰ্ড নথকাসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব যিহেতু ৰাজ্যত নতুনকৈ 5,04,000 লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব যিসকল হিতাধিকাৰী বাদ পৰি আছে তেওঁলোকৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই অনুপাতে বাদ পৰি থকা যোগ্য হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব অমান্তৰকৈ বহু পৰিয়ালত 2-3 জন সদস্যৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰি আছে বা নাম অন্তৰ্ভুক্ত হোৱা নাই সেইসকলৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে লগতে বাদ পৰি থকা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে এই ক্ষেত্ৰত অনুমতি লৈছে ৰাজ্য চৰকাৰে গতিকে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব বিধানসভাৰ মজিয়াতে ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী কৌশিক ৰায়ে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ যোৱা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে এই টাৰ্গেট মতে আমি প্ৰতি মাহে আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,51,79,775 তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি যে NFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSA পৰা যি আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত 2-3জন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰ পিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু মানুহ বাদ পৰি থাকিব কিন্তু যেতিয়ালৈ আমি কেপিংটো বঢ়াব নোৱাৰিম 2,51,00,000 ওপৰত আমি যেতিয়ালৈ যাব নোৱাৰিম তেতিয়ালৈ আমি সেইটো সক্ষম নহওঁ কিন্তু আমি যোৱা মাহত যেতিয়া আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈ আহিছিলে আমি তেওঁক অনুৰোধ কৰিছোঁ কিন্তু আমাৰ সেন্সাস নোহোৱালৈকে সেই কেপিংটো বঢ়োৱাটো অলপ অসুবিধা আছে তেওঁ আমাক কৈছে যোৱা দুবাৰত আমি 2024 চনত আমি অলমোষ্ট নতুন বেনিফিচিয়াৰী এড কৰাৰ যি কাম এই এড কৰাৰ কাম আমি একবাৰ ফাৰ্ষ্ট পেজত কৰিছিলোঁ সেই সময়ত 40 লাখ নতুন বেনিফিচিয়াৰী আমি এড কৰিলোঁ 2025 চনৰ জানুৱাৰী মাহতো আমি আৰু 20 লাখ 19 লাখ 55,000 নতুন হিতাধিকাৰী সংযুক্ত কৰাৰ কাম আমি কৰিছোঁ এতিয়া আজিৰ দিনত প্ৰতিখন বিধানসভাতে 4,000 নতুন বেনিফিচিয়াৰী এড কৰাৰ কাম আমি আগুৱাই লৈ গৈ আছোঁ আৰু 5,04,000 নতুন বেনিফিচিয়াৰী আমি এড কৰিম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2013 চনৰ NFSA মতে আমাক যে টাৰ্গেট দিয়া হৈছে এই টাৰ্গেট মতে আমি প্ৰতি মাহে
আমাৰ টাৰ্গেটটো হ'ল কেপিং যিটো হ'ল আমাৰ অসমৰ কাৰণে 2,51,79,775 তাৰ বিপৰীতে আমি প্ৰতি মাহে 2,45,16,145 জনক আমি DNFSA যে ৰেচন সেই ৰেচনটো আমি দি আছোঁ এতিয়া আমি নতুন 5 লাখ আমি এড কৰি আছোঁ 5,04,000 এড কৰাৰ পিছত আমাৰ যে কেন্দ্ৰ চৰকাৰৰ পৰা NFSৰ পৰা যি আমাৰ কেপিংটো দিয়া হৈছে সেই কেপিংটো আৰু আমাৰ নাথাকে এতিয়া এইটো সঁচা কথা যে বহুত পৰিয়াল এনেকৈ আছে যি পৰিয়ালত দুজন তিনজন মানুহৰ নাম বাদ পৰি আছে সেই নামটো এড কৰাৰ কাৰণে আমাৰ প্ৰচেছটো চলি আছে আৰু আমি এই 5 লাখ নতুন যি বেনিফিচিয়াৰী এড কৰিম মই ভাবোঁ যে যি সমস্যা বহুতখিনি সমস্যা সমাধান হ'ব প্ৰতিখন বিধানসভাতে কোনো বিধানসভা 4,000ৰ ওপৰত দিয়াৰ আমি সিদ্ধান্ত নাই যে প্ৰতিখন 126টা বিধানসভাতে 4,000কে দিয়া হ'ব আৰু মই লগত এইটো ক'ব বিচাৰিছোঁ যে আমি যোৱা জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈ প্ৰতিখন জিলাই মই গৈছিলোঁ আৰু জিলাত গৈ যাতে আমাৰ ছাপ্লাই ডিপাৰ্টমেণ্ট আমাৰ সমবায় তেওঁলোকৰ লগত আমি বহি কথা পাতিছোঁ আৰু একচুৱেল যি মানুহ যে নিডি মানুহ যাৰ বাদ পৰি আছে এই মানুহবিলাক যাতে অন্তৰ্ভুক্ত হ'ব পাৰে সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ তাৰপিছতো মই এইটো ক'ব বিচাৰোঁ 5 লাখ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কিছু